সম্ভৱ এয়া নহয় সম্ভৱ মহাবলী বোকাখুৰ বোকাখুৰ মই ধৰ বোমাখুৰ হ'ল নিধন কৃষ্ণ হাত এয়া কেনেকৈ হ'ব পাৰে সম্ভৱ এক শিশুৰ কেনেদৰে ইমান প্ৰবল ইমান ভয়ংকৰ অসুৰ কৰিছে নিধন বাৰে বাৰে মোৰ প্ৰচেষ্টা হৈছে ব্যৰ্থ তেন্তে কোন এই কৃষ্ণ পৰ্যায়ৰ কালবিধ মহাৰাজ এই অপৰাধীয়ে কৰিছে অনাচাৰ কৰিছে বিনাচাৰ নকৰি আপোনাৰ পূজা ভগৱন্ত বুলি নাৰায়ণক কৰিছে আৰাধনা ইমান দুঃসাহকে তপস্বী স্বৰ্গ দেৱতাও এই কংসৰে কৰিছে পালন অথচ এক মৰতৰ সাধাৰণ তপস্বীয়ে মোৰ আদেশ কৰিছে লংঘন বুজিছো ৰাধন তপস্বী মোৰে কৃষ্ণ তৰোৱাল মহাৰাজক কৰি পূজন ধন্যবাদ গুৰুদেৱন আৰু মানি লওঁ আমাৰ ৰাজমেই যে জগতৰ ভগৱান ক্ষমা কৰিবা সেনাপতি জানি বুজিব নকৰো পাপ জগতৰ ভগৱান হৈছে এজনে সেয়াই মোৰ প্ৰভু নাৰায়ণ জগতৰ ভগৱানটো প্ৰভু নহয় ইমান বিশ্বাস তোৰ সেই নাৰায়ণ পৰম মোৰ প্ৰতিটো নাই বিশ্বাস ৰাজন মোৰ প্ৰভু বিপদ বাৰণ কৰে দুঃসক দবত আৰু সন্তক পালন যেতিয়াই মনতত অন্যায় অধৰ্ম হয় পদুভাৱ তেতিয়াই নাশ কৰাৰ উদ্দেশ্যে মোৰ প্ৰভুৱে নানা ৰূপে লয় অৱতাৰ মহাৰাজ এই দুষ্ট কৰো শিৰছে হ'ব পাৰে শুনিছো ইয়াৰ মুখত নাৰায়ণ জয়কাৰ মই পাইছো শুনা পশ্চি তই উপায় নিশ্চয় পাইছ শুনা নাৰায়ণ বোলা মৰতত নৰৰূপে লৈছে অৱতাৰ যদি সেই হয় তেন্তে ক গকুলৰ কৃষ্ণ নেকি এই নাৰায়ণ অৱতাৰ শুনা নাই নেকি তই মহাৰাজৰ প্ৰশ্ন দে সমিধান মই অক্ষম ৰাজন জানিলেও সত্য প্ৰকাশ কৰি জগতত মই নকৰো অন্যায় ইমান ভয়ংকৰ এই দুষ্ট মনুষ্য সংখ্যাময় মৰতৰ ভগৱান এক সাধাৰণ তপস্বীয়ে মোক কৰিছে লংঘন কালাকেতু লৈ যোৱা ইয়াক কৰিবা ইয়াক এক ছেদন দেহৰ পৰা ইয়াৰ কৰিবা হস্তছেদন ধৰ্ম ইয়াৰ দিবাব খৰিয়াই গাঁতৰ পৰা ইচ্ছি উলিয়াই নৰকীয়াৰ মৃত্যুৰে ৰাজপথলৈ দিবা দুনিয়াই দেখক জগতে মন ভিক্ষণে অংশ যোজনা ৰাজতে কুলংঘনৰ পালিতই যোগ্য পুৰস্কাৰ ৰাজন ৰাজন সাধু সন্ত কৰি অত্যাচাৰ নচলাবা তুমি নিজৰ বাবে পাপ কি পুণ্য কি কংসয়ৰ নকৰে বিচাৰ মৰতত বহিব মাথো সাধু সন্তৰ চিত্ৰকাৰ যদি নাৰায়ণ মৰতত নৰৰূপে লৈছে অৱতাৰ আৰু এই কংসই কৰিব বিচাৰ মহাৰাজ কিয় আহ্বান কৰিলে এই পলংগক হে মোৰ প্ৰবল প্ৰতাপী অনুচৰ কৰিব লাগিব তুমি এক বিশেষ কাৰ্য সাধন প্ৰাণ ল'ব লাগিব উপবালক মহাৰাজ এয়া কি কৈছে এক সাধাৰণ বালকৰ প্ৰাণ ল'ব এই পলং বাসুৰৰ আপোনাক হ'ল প্ৰয়োজন সাধাৰণ বালকে কাৰ্য কৰিছে সাধাৰণ ভিন্ন বত বোকাখুৰ দৰে বোমাখুৰ
কৈছে নিধন গত কৰি আমাৰ গতি তোমার কোন এই অধম বালকে দিশ মহাকালক নিমন্ত্রণ কক রাজন কোন এই বৈর্য খোদ এই প্রখণ্ড নাম কৃষ্ণ ও গোকুল নন্দন তনয় কৃষ্ণ নিশ্চিন্তা খাতাক মহারাজ কৃষ্ণক বধিবার বাবে এই পলম্ব করে কৈছে পান পলম্ব জানো মই তোমাৰ পৰাক্ৰম কিন্তু কৃষ্ণ নহব তোমাৰ প্ৰথম লক্ষ্য থাকে কৃষ্ণ লগত চৰ দৰে তোৰ জ্যেষ্ঠ ভাতৃ ৰাম প্ৰথমে ৰামক বধি তুমি ভক্তিহীন কৰিব কৃষ্ণ ভাতৃহাৰা হৈ কৃষ্ণ হব ব্যাকুল এই যুগৰে তুমি ৰাম কৰিব নিদাও উত্তম কৌশল মহাৰাজ কৈছে পুনৰ অংগীকাৰ রাম কৃষ্ণ মোর হাতৰ পৰা নবব পৰিত্ৰাণ দিয়ক আশীৰ্বাদ এই মুহূৰ্ততে যাত্ৰা কৰো হে উদ্দেশ্য বিলম্ব আৰু নকৰিব বিলম্ব দুয়ো ভাতৃক পাব বৃন্দাবনে মহাৰাজ আদেশ কৰিছে এইবাৰ তহঁতৰ নপাবি ৰক্ষা কাৰ হৈ গৈছে তহঁতৰ পলম্ব খুৰ তই যদি নৰপি ভগৱান তেন্তে মই চাওঁ কিদৰে ৰক্ষা কৰ তোৰ লগতে ভাতৃৰ প্ৰাণ এই ৰূপতেই মই বলৰামক সখা হবৰ পৰা এক নিৰ্জন স্থানলৈ মই তাক ডিঙি মুচৰি কৰিম নিধন তাৰ পাছত দেখা যাব কৃষ্ণ হৌ আহিছে সিহঁত মই এই স্থানতে দুখী হোৱাৰ কৰো বহুদিন খেলা নাই আমি ঘিলা আজি সবে মিলি খেলিম আমি ঘিলা কোন দেখিছে নিশ্চয় আছে অকা কোন তুমি এওঁতে কোন কৰিছে কন্দন কিয় কান্দিলা অকা এয়া নহয় দুখৰ তোমালোকে মোৰ দৰে অচিনাকি জনকো সখা বোলা বাবে মনৰ আনন্দতে কান্দিছো মই তোমাৰ কথা বুজিব পৰা নাই অকা বুলিলেনো মনৰ আনন্দ কৰে জানো কোনোবাই এনেকৈ অদ্ভুত দেখছা নহয় তোমাৰ কোনো নাই মোৰ মিত্ৰ কোনো নাই মোৰ সংগ গৃহ মোৰ হ'ল যমুনাৰ সিপাৰ তাৰ লগৰ ঘূৰে নিদিয়ে মোক সংগ মাথো কৰে উপহাস কিয় কৰে তোমাক উপহাস মোৰ নামে আৰু এই ফুল চলকাই হৰিৰাৰ বাবে মাথো কৰে উপহাস ৰাখিলে মোৰ নাম পলম্ব সিপাৰৰ লগৰ ঘূৰে কয় বোলে মোৰ নামে আৰু কায়ে ৰাক্ষসৰ দৰে সেইবাবে নিদিয়ে সংগ মনৰ বেজাৰতে আহিল মই যমুনাৰ এই পাৰ নিৰ্জতাই মোৰ বাবে এতিয়া সংগ নাম আৰু কায়ক লৈ ঘৃণা কৰা কাৰ্য অতিগ্ৰহিত দুখ নকৰিবা আমি বুলি তোমাক সখা হবানে তুমি আমাৰ ক্ৰিয়াৰ সংগী ধন্যবাদ সখা কি বুলি কৃতজ্ঞতা জনাম মই কানাই মোৰ কিন্তু মনত জাগিছে সংশয় এওঁ যদি সঁচাকৈ হয় ৰাক্ষস চিন্তা নকৰিবা সুদাম মই আছো সখা তুমি আমাৰ লগত পাৰিবা জানো খেলা খেলিব খেলা মই যে নাজানো খেলিব এই খেল
সিপাৰৰ বালকে খেলা খেলিব জানো মই যদি তোমালোকে বিচাৰা সেই খেল শিকাই দিব পাৰিম মই অত্যন্ত ভাবো মই কি খেল খেলিলে লাগিব ভাল হৰা-জিকা খেল হৰা-জিকা খেল হৰা-জিকা খেল ইয়াৰ বাবে লাগে দুটা দল প্ৰথমে হ'ব দুয়ো দলৰ মাজত শক্তিৰ পৰীক্ষা যিটো দলে শক্তি প্ৰয়োগ কৰি আনটো দলক নিব বিচৰাই সেই দলেই হ'ব বিজয়ী পাছত বিজয়ী দলৰ সদস্যক পৰাজিত দলৰ সদস্যই এক নিৰ্দিষ্ট স্থানলৈ নিব লাগিব কান্ধত তুলি বাহ বৰ ভাল লাগিব কাবন আজি এই খেলকে খেলো নিশ্চয় এই খেলকে খেলিম নিৰ্বাচন কৰো দল দুটি তুমি আহা মোৰ দললৈ বাকী হোৱা আনটো দল হ'ব তেন্তে শ্ৰীদাম সুদাম আৰু বৃক্ষ মোৰ দললৈ আহা চাবা সখাগণ পৰাজয় ঘৃণা কৰে এই বলৰামে আৰু সাজু হৈ সকলোৱে নিজ বাহুৰ বল দিবা পৰিচয় আমিও দিম যুঁজ সৰ্বশক্তিয়ে চাবা যাতে পাছে পৰাজয় নহয় সখা হওক তেন্তে খেল আৰম্ভ কৰা হওক জয় আমাৰে হ'ল এতিয়া খেলৰ চৰ্তৰ মতে নিব লাগিব আমাক বৃক্ষৰ তললৈ কান্ধত উঠাই অৱশ্যে বিজয় বুলি কৰিছো কিছু দয়া কান্ধত উঠাই নিব নোৱাৰাজনে নিব লাগিব আমাক বুকুচাত উঠাই পৰাজয় কৰিছো স্বীকাৰ আহাৰাম তুমি মোৰ কান্ধত উঠা শ্ৰীৰাম তুমি মোৰ কান্ধত উঠা প্ৰথমে মই শিকাব ঘূৰি আহিবাৰ সখা কোন দিশে যোৱা তুমি নহয় এই দিশে কানাই কানাই চিন্তা নকৰিবা সখা দাৰাৰাম তুমি সৰ্বশক্তিমান ইচ্ছা কৰিলে তুমি জগত নাশ কৰিব পাৰা সখা বলা আমি দাদাৰামক কৰোঁ হৰা বুজিলো মই কোন তই অসুৰ তই পাবি আজি পৰিণাম অধম অসুৰ নিচিনিলি তই মোক মৃত্যুৱে আজি আনিলে টানি মোৰ ওচৰলৈ ইমান সহজে মৃত্যু মোৰ নাচাপে ওচৰ চাওঁ বাৰু কোনে ৰক্ষা কৰে আজি তোক
মহারিলে মন প্রায় মহাকুলে মহারিলে মন হেলা রামে বিবারিলে হেরোদরে মরলো হেরিয়া মরলো হেরিয়া পাত পঞ্চা রূপে দাদাবাং তুমি যেন সঁচাই বলবান তুমি যেন বলরা সখা হক আমি দাদার বাবে দিও জয়কাৰ জয় বলামৰ জয় জয় বলামৰ জয় জয় বলামৰ অধম অখুৰ ফল নিধন বল সখাগণ এতিয়া আমি স্বৰ্গীহে কৰো গমন বল আৰু Oh,
গীত রাগ কইলাম তাল খরমান